হৈ আছে যোৱা বছৰ কাম আৰম্ভ কৰিছে অহা ডিচেম্বৰ জানুৱাৰী মানলৈ আমি ভাবিছোঁ কামটো সম্পূৰ্ণ হ'ব বুলি ভাবিছোঁ আৰু মানে যুদ্ধগতিত কাম চলিছে দিনে ৰাতি তেওঁলোকে কাম কৰি আছে আৰু কাম মোৰ ঘৰ একেবাৰে লগতে স্কুলৰ বেক চাইডেই মোৰ ঘৰ মই ইয়াতে পঢ়া এইখন স্কুলতে পঢ়ি পেলাই আমি কলেজ পাইছোঁগৈ পঢ়ি মেলি এইখন স্কুল আমাৰ প্ৰাণ আছে এইখন স্কুলত সঁচাকৈ কাম যি কৰিছে ভাল হৈছে কামখিনি আমি দেখি আছোঁ আৰু সদায় আমি মানে ৰাস্তা দি গ'লেও আমি চাই থাকোঁ কি কাম কৰিছে নকৰিছে কিন্তু সঁচাই কাম যি কৰিছে প্ৰশংসনীয় কাম কৰিছে মাজুলীৰ ভিতৰত এইখন স্কুলে আটকধুনীয়া হ'ব বুলি আমি ভাবিছোঁ গড়মুখখনো বনাই আছে তেখেতসকলে একেজন হেৰিয়ে কিন্তু আমাৰ ইয়াৰ যিখন বনাইছে যিটো আন্তঃগাঁথনি দেখিছোঁ সঁচাই মানে ভাল হ'ব বুলি আমি আশা কৰিছোঁ 100 বছৰীয়া এখন বিদ্যালয় এইখন 100 বছৰ সম্পূৰ্ণ হৈ গৈছে হেৰি 1924 চনত এখন স্কুল প্ৰতিষ্ঠা হৈছিলে আৰু 100 বছৰ সম্পূৰ্ণ হৈ গৈছে স্কুলখনত গতিকে আমি ভাবিছোঁ আমি আশাবাদী যে স্কুলখন মানে এটা ভাল পৰ্যায়লৈ যাওক আৰু ঠিকাদাৰেও মানে কোনো খেতিমালি কৰা নাই এই কাম ইয়াত কৰা তেখেতে একচুৱেলি ইয়াত ক্লাছৰুম আছে 16টা লেবৰেটৰী ৰুম আছে 4টা স্মাৰ্ট ক্লাছৰুম আছে 1টা লাইব্ৰেৰী আছে 1টা আৰু বইজ এণ্ড গাৰ্লছৰ কমন ৰুম 2টা আছে একচুৱেলি আমাৰ পিৰিয়ডটো 26 জুলাইত মানে আমাৰ এক পিৰিয়ড আছে কিন্তু তাৰ আগতে আমি লাষ্ট ফেব্ৰুৱাৰীত মানে হেণ্ডঅভাৰ কৰিম বুলি আমি ভাবি থৈছোঁ যিমান পাৰোঁ মানে অলৰেডি ষ্ট্ৰাকচাৰ কামটো আমি কমপ্লিট কৰি দিলোঁ এতিয়া আমাৰ ফিনিচিং কাম আছে ফিনিচিং কামখিনি আমি যিমান পাৰোঁ সোনকালে কৰাই আছোঁ আৰু মেন পাৱাৰ যথেষ্ট লগাইছোঁ সেই হওক কিমানটো আগবাঢ়িব পাৰোঁ মানে দেখা যাব ডেক'ৰেশ্যন বুলি ক'লে জেনেৰেল যিটো ডেক'ৰেশ্যন সেইটো হ'ব আৰু যিবিলাক ৰুমৰ ভিতৰত চব টাইলছ থাকিব আৰু ছাইড ডেভেলপমেণ্ট কিছুমান থাকিব সেইখিনি আমি ডেক'ৰেশ্যন কৰি দিম তেনেকৈ কৰিম বা ইয়াত আপোনাৰ CC কেমেৰা থাকিব আৰু আপোনাৰ ফায়াৰ ফাইটিঙৰ এটা ফায়াৰ হাইড্ৰেণ্টৰ এটা লাইন থাকিব আৰু আপোনাৰ এক্সটিংগুইচাৰ থাকিব গতিকে যিকোনো ক্ষেত্ৰত বিপদ বা কিবা এটা হ'লে সেইখিনি আৰু ছেফটিৰ কাৰণে সেইখিনি অলৰেডি মানে কনচালটেঞ্চি অলৰেডি দি দিছে আমি এজ পাৰ ড্ৰয়িং ফ'ল' কৰি যিটো সেই কৰিছোঁ আটকধুনীয়াকৈ বাহিৰৰ ৰাজ্যবিলাকৰ দৰে হৈছে বাহিৰৰ আজিকালি যিখিনি মডাৰ্ণ বা তেনেকুৱা ধৰণৰ গভৰ্ণমেণ্টে তেনেকুৱা হিচাপত কৰি আমাক মানে এটা হেৰি কৰি দিছে গতিকে সেইটো হিচাপত আমি ফ'ল' কৰি আৰু আমাৰ মাজুলী গড়মূৰ যিটো মানে এক্সিকিউটিভ ইঞ্জিনিয়াৰ বা ডিভিজন অফিচৰ বা তেওঁলোক 2-3 দিনৰ মূৰে মূৰে আহি এইটো ইনস্পেকশ্যন কৰি যায়হি তেওঁলোকে যিখিনি ইনষ্ট্ৰাকশ্যন দিছে বা তেওঁলোকৰ যিখিনি মডিফাই আৰু যদি কিবা কৰিব লাগে বা আটকধুনীয়া কৰিব লাগে তেওঁলোকে যিমতে ইনষ্ট্ৰাকশ্যন দিছে আমি সেইমতে ফ'ল' কৰি ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈও মন কৰিব ছাত্ৰ ছাত্ৰীয়ে মানে যিমানে হেৰি কৰিছে মানে দেখিছোঁ টিচাৰসকল প্ৰায় আহে তেওঁলোকে খুব ভাল পাইছে এটা নতুন এটা আমি মানে বিল্ডিং পাম আৰু সেইটো হিচাপত আৰু তেওঁলোকে বহুত আগ্ৰহী আছে প্ৰাইভেট স্কুলতকৈও উন্নত হৈছে প্ৰাইভেট স্কুলতকৈ উন্নত মানে বিল্ডিঙৰ ক্ষেত্ৰত প্ৰাইভেট স্কুলবিলাক সাধাৰণতে ইমান উন্নত বা সেইটো কিন্তু গভৰ্ণমেণ্ট স্কুলৰ হিচাপত এইটো এটা মডাৰ্ণ স্কুল হৈছে আগতকৈ দেখিবলৈ বা হেৰি কৰিবলৈ নিশ্চয় বহুত ধুনীয়া হ'ব যেন পাইছোঁ সেইটো মতে আমি আগবাঢ়ি গৈ আছোঁ বা ষ্টেপ যি ধৰণে ওলাইছে আমি নিজকে ভাল লাগিছে আৰু বাহিৰৰ ফালৰ পৰা আমি কিছুমান কমেণ্ট পাইছোঁ স্কুলখন খুব সুন্দৰ হ'ব কাম পূৰা চলি আছে আৰু সেইকাৰণে কৈছোঁ কাম যিটো চলি আছে আমাৰ মেন পাৱাৰ যথেষ্টখিনি মেন পাৱাৰ 100+ লেবাৰ মিস্ত্ৰী লাগি আছে সেইকাৰণে সেইটোৰ ক্ষেত্ৰত আমি কৈছোঁ আৰু মেটেৰিয়েলছৰ কোনো আমি অভাৱ পোৱা নাই আৰু সেইটো কাৰণে আমি ফেব্ৰুৱাৰী লাষ্টত দিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত